আৰু মই এটা কথা ক'ব বিচাৰোঁ, যদি ছোৱালীবিলাকক ক'ব বিচাৰিছোঁ, যদি তোমাৰ বয়ফ্ৰেণ্ডে নিজৰ মাকক বহুত বেছি ভাল পায়, নিজৰ মাক দেউতাকক বহুত বেছি ভাল পায়, নিজৰ মাক দেউতাকক বহুত বেছি ভাল পোৱাটো এটা বহুত ভাল কথা, ঠিক আছে। সেনেকুৱা এজন ল'ৰাক নিজৰ লাইফ পাৰ্টনাৰ হিচাপে পোৱা, যোনে নিজৰ মাক দেউতাকক বহুত ভাল পায়, নিজৰ মাক দেউতাকক বহুত মানে ৰেচপেক্ট কৰে, মৰম কৰে, সেনেকুৱা এজন পাৰ্টনাৰ তুমি বয়ফ্ৰেণ্ড হিচাপে বা হাজবেণ্ড হিচাপে পোৱাটো বহুত মানে লাকৰ কথা, ঠিক আছে। কিন্তু তাৰে মাজতে এক প্ৰকাৰ ছোৱালী আছে যোনে মানে নিজৰ পাৰ্টনাৰজনক মানে নিজৰ হাতৰ মুঠিত ৰাখিব বিচাৰে, মানে জৰুকা গোলাম কৰি ৰাখিব বিচাৰে, নিজৰ কণ্ট্ৰলত ৰাখিব বিচাৰে। যদি তোমালোকে সেনেকুৱা বিধৰ হয় ছোৱালী, তেতিয়াহ'লে মই কৈছোঁ তোমালোকক যে তোমালোকে যোনজন ল'ৰাই নিজৰ মাকক বহুত বেছি ভাল পায়, তেনেকুৱা ধৰণৰ ল'ৰাৰ লগত ৰিলেশ্যনশ্বিপত নাহিবা, তেনেকুৱা ধৰণৰ ল'ৰাৰ লগত বিয়া নহ'বা। কাৰণ যদি তোমালোকে তেনেকুৱা ধৰণৰ ল'ৰাৰ লগত বিয়া হোৱা, প্ৰথম কথাটো হৈছে তোমালোকে যোনটো মটিভ লৈ কিনে বিয়া হোৱা সেইটো কেতিয়াও পূৰা নহয়। আৰু পিছত বিয়া হৈ গৈ কিনে মাকক অশান্তি দি, তাক অশান্তি দি কিনে দিগদাৰি, নিজে অশান্তি লৈ কিনে একো লাভ নাই, ঠিক আছে। কাৰণ সি মাকক ভাল পায় আগৰ পৰা জানাই, সি মাকৰ কথা মতে চলে, সি মাকৰ কথা শুনিবই, ঠিক আছে। তো সেই বস্তুটো আৰু মোৰ মানুহজনক মানে মাকে হাতৰ মুঠিত ৰাখিছে বা এনেকুৱা কৰিছে তেনেকুৱা কৰিছে বা মোৰ কথা সি নুশুনে, বিভিন্ন ধৰণৰ ব্লেম দি কিনে না মাকক না তাক লাভ নাই, পিছত কান্দি থাকি লাভ নাই, পিছত দুখ কৰি থাকি লাভ নাই। তুমি যিহেতু তেনেকুৱা হয়, তেনেকুৱা বিধৰ ল'ৰা চাবা যোনে নিজৰ মাক বাপেকৰ কথা সিমান নুশুনে, ঠিক আছে, বা তোমাৰ কথা বেছিকৈ শুনে। তেনেকুৱা বিধৰ ল'ৰাও আছে বহুত, তেনেকুৱা বিধৰ ল'ৰা চাই ল'বা। কিন্তু তুমি এনেকুৱা ধৰণৰ ল'ৰা এজন চাই কিনে যোনে মাকৰ কথা বহুত শুনে, আকৌ পিছত গৈ কিনে সেনেকুৱা এখন ঘৰত বিয়া হৈ কিনে মাকক বাপেকক অশান্তি দি কিনে ল'ৰাটোক অশান্তি দি কিনে নামাৰিবা, ঠিক আছে। আৰু এটা কথা কওঁ, যোনজন ল'ৰা তোমাৰ মাক বাপেকৰ কথা নুশুনে আৰু যোনে তোমাৰ কথা শুনা দেখাইছে আৰু তুমি সেইজন ল'ৰাৰ লগত বিয়া হ'লেও তুমি হেপ্পী থাকিব নোৱাৰা। কাৰণ ক'লোঁ ন, যোনে নিজৰ মাক বাপেকৰ হ'ব নোৱাৰে সেই ল'ৰাজনে কেতিয়াও কাৰো হ'ব নোৱাৰে। তোমাৰ কেইদিনমানৰ কাৰণে হ'ব পাৰে হয়তো স্বাৰ্থ লৈ কিনে, কেতিয়াবা বেলেগৰো হৈ যাব তুমি থাকোঁতেও। চ' ইউ নেভাৰ ন', মানে কোন কেনেকুৱা কেতিয়া চেঞ্জ হৈ যায়, চ' তুমি তেতিয়াও সাৱধান হৈ থাকিব লাগিব। কিন্তু এনেকুৱা ল'ৰা নল'বা যোনে 100% মাক বাপেকৰ কথা শুনে, যদি তুমি বিচাৰা যে জৰুকা গোলাম হৈ থাকে। আৰু যদি তুমি বিচাৰা যে জৰুকা গোলাম হ'ব নালাগে, জাষ্ট ভালকৈ থাকিলে হ'ল, মোৰ লগত মোৰ মৰম কৰিলে হ'ল, মাক বাপেককো মৰম কৰক, ৰেচপেক্ট কৰক, তেতিয়াহ'লে তুমি তেনেকুৱা ল'ৰা একচেপ্ট কৰিবা। যদি তুমি বিচাৰা যে অকল মোৰ জৰুকা গোলাম হৈ থাকক, মোৰ কথা শুনক, তেতিয়াহ'লে তুমি তেনেকুৱা ধৰণৰ ল'ৰা একচেপ্ট নকৰিবা।